যে মাটিৰ খাজানা অকল ডিজিটেল নিয়মত দিব পাৰিব অৰ্থাৎ যেটো কয় প্ৰথমতে পোৰ্টেলত ৰেজিষ্ট্ৰেচন কৰিব আধাৰ লিংক কৰিব তাৰ পিছত তেওঁলোকে মাটিৰ খাজানাটো আফটাৰ ৰেজিষ্ট্ৰেচন ডিজিটেলি দি যাব এই ব্যৱস্থাটোৰ ফলত অসমত নথকা অসমীয়া লোকসকল উপকৃত হৈছে কোনোবা আমেৰিকাত আছে ইংলেণ্ডত আছে বা কোনোবা দিল্লীত আছে কোনোবা ৰাজস্থানত আছে কিন্তু যিসকল দুখীয়া পৰিয়াল আছিল মাৰ্জিনেল ফাৰ্মাৰ্ছ যা সৰু সৰু মাটিৰ মালিক তেওঁলোকে ডিজিটেল খাজানা দিব পৰা নাছিল আৰু এক প্ৰকাৰ আমাৰ অলপমান ৰাইজৰ মাজত অলপ কথা বতৰাও আৰম্ভ হৈছিল যে বহুত দিন ধৰি আমি মাটিৰ খাজানা দিব পৰা নাই আজি কেবিনেটে সিদ্ধান্ত লৈছে যে যোনে ডিজিটেলত দিব পাৰে দিয়ক সেই ব্যৱস্থাটো চলি থাকক কিন্তু ৰাজ্যৰ দুখীয়া পট্টাদাৰসকলে বা মাৰ্জিনেল পট্টাদাৰসকলে মধ্যম বৰ্গী পৰিয়ালসকলে মাটিৰ খাজানা দিওঁতে যাতে কষ্ট নাপায় আগৰ দৰে মৌজাদাৰে নগদ টকা লৈ যি মাটিৰ খাজানা ৰিচিপ্ট দিয়াৰ যিটো ব্যৱস্থা আছিল সেই ব্যৱস্থাও চলি থাকিব অৰ্থাৎ এফালে আমি মেনুৱেলিও মাটিৰ খাজানা দিব পাৰিম আৰু কোনোবা দূৰত আছে 200 টকা খাজানা আহিবৰ কাৰণে অসুবিধা তেওঁ ডিজিটেলিও দিব পাৰিব অৰ্থাৎ এতিয়া ডিজিটেল আৰু মেনুৱেল কেছ পেমেণ্ট আৰু পেমেণ্ট দুইটা ব্যৱস্থা আজি কেবিনেটে মুকলি কৰি দিছে ইয়াৰ ফলত ৰাজ্যৰ ক্ষুদ্ৰ পট্টাদাৰসকল দুখীয়া আৰু মধ্যম বৰ্গৰ পট্টাদাৰসকল উপকৃত হ'ব আজিৰ পৰা মৌজাদাৰী ব্যৱস্থাটো আমি শক্তিশালী কৰি দিলোঁ যে আগত যেনেকৈ মৌজাদাৰসকলে টকা লৈ থাকিছিল খাজানা লৈ থাকিছিল 30% তেওঁলোকে কমিশ্যন লয় 70% চৰকাৰক জমা দিয়ে পুৰণা ব্যৱস্থালৈ আজিৰ পৰা আমি আকৌ ঘূৰি গ'লোঁ কিন্তু সমান্তৰালভাৱে কোনোবাই যদি ডিজিটেলিও পেমেণ্ট কৰে তথাপিতো 30% কমিশ্যন মৌজাদাৰসকলে পাই থাকিব আৰু কবাত তহচিলদাৰ আছে তহচিলদাৰতো 100% চৰকাৰক খাজানা দিব লাগে মোটামুটি আমি খাজানা সংগ্ৰহৰ পুৰণা নীতিটোলৈকেও গ'লোঁ আৰু ডিষ্টেন্সত থকা লোকৰ সুবিধাৰ কাৰণে খাজানাটো ৰাখিলোঁ দুইটা আমি মুকলি কৰি ৰাখিলোঁ